হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো আচলতে যোৱা 29 জুলাইৰে ভিডিঅ' হয়। যিহেতু ভাইটিৰো ছামাৰ ভেকেশ্যন খতমেই হ'বৰ হৈছিল, সেইকাৰণে ভেকেশ্যন খতম হোৱাৰ আগতে আমি ভাবিলোঁ যে সপৰিয়ালে অকণমান ফুৰি আহোঁ। যিহেতু আমি ঘৰৰ পৰা একো খাই যোৱা নাছিলোঁ, সেইকাৰণে আমি হাইৱেৰ লগতে থকা জিভা ভেজ নামৰ ৰেষ্টুৰেণ্টখনত সোমাইকৈ প্ৰথমে ব্ৰেকফাষ্টটো কৰি ল'লোঁ। আৰু আমি এতিয়া আহি পালোঁ বৰাপানীলৈ। বৰাপানীত আমি বেছি দেৰি নকৰিলোঁ, কেইখনমান ফটো উঠিকৈ তাৰ পৰা গুচি আহিলোঁ। কাৰণ আমি চেৰাপুঞ্জীলৈ যাম আৰু আমি ঘৰৰ পৰা অলৰেডি বহুত লেটকৈ ওলাইছোঁ। আৰু ৰাস্তাৰ কাষৰ এই সেউজীয়া গছ গছনিবোৰ চাওকচোন, মনটো কিবা এটা ভাল লাগি যায়, নহয়নে বাৰু? গৈ থাকোঁতে ইয়াৰ ৰাস্তাৰ কাষতেই মাকৈ পৰি থকা দেখিলোঁ, সেইকাৰণে আমিও এটা খাই ল'লোঁ। তাৰ পাছত আমি গাৰ্ডেন অফ কেভছলৈকে গ'লোঁ। গাৰ্ডেন অফ কেভছত 9-10টামান স্পট আছিলে। মা, মই আৰু ভাইটি আমি তিনিজনেই চালোঁ। তাতে মানে ডগছ এলাও নাছিলে, সেইকাৰণে পাপা আৰু ৰিকু আমাৰ গাড়ীতে বহি আছিলে। গাৰ্ডেন অফ কেভছৰ পৰা ওলাইকৈ আমি কফি খালোঁ একাপ। আৰু এতিয়া প্ৰায় দুপৰীয়াই হৈছে। আৰু তাৰ পৰা ওলাই গৈ থাকোঁতে আমি ধুনীয়া স্পট এটা দেখিলোঁ, সেইকাৰণে ভাবিলোঁ যে লাঞ্চটো ৰৈ পিনে ইয়াতেই কৰি লওঁ। লাঞ্চ আমি ঘৰৰ পৰাই প্ৰিপেয়াৰ কৰি লৈ গৈছিলোঁ। আৰু লাঞ্চ কৰি থকা সময়ত এয়া ৱেডাৰটো চাওকচোন। প্ৰথমে ফগি টাইপ হৈ আছিলে, তাৰপাছত ইমান ধুনীয়াকৈ মেঘবোৰ আহি গৈছিলে। যিহেতু আমি তাতে ষ্টে নকৰোঁ, সেইকাৰণে 2-3টা স্পট চাই আমি ঘৰলৈ ঘূৰি আহিলোঁ। আজিলৈ ইমানেই, বাই বাই।